উজনিৰ পৰা মিয়াখেদা নেতাসকলে আজমলৰ বৰঙণি ল'বনে নলয়? এই যে কথাই কথাই কয়, স্পষ্টভাৱে যে কয়, স্পষ্ট কথা, উজনিৰ পৰা মিয়া যাবই লাগিব। তেওঁলোকে বদৰুদ্দিন আজমলে দিয়া বান সাহায্য ল'বনে নলয়? কথাটো অলপমান টানকে ক'বলৈ মন আছিল, কিন্তু নকলো, কাৰণ পৰিৱেশ পৰিস্থিতি ভাল নহয়। এই যে বানপানীয়ে কিন্তু চৰম দুৰ্দশাৰ মাজতো বহুত কথা শিকাই থৈ গ'ল। এই বানপানী কোনোবা হিন্দু মুছলিমৰ ঘৰ চাই চাই সোমাইছিল নেকি? সোমোৱা নাই। এই যে শতাধিক পশুধনৰ মৃত্যু হৈছে, হিন্দু বা মুছলমান হিচাপে মৃত্যু হৈছে নেকি? বাকী মানুহৰ কথা নকলোৱে। যিখিনি সময়ত বদৰুদ্দিন আজমলে বান সাহায্য দিবলৈ উজনিত বাহৰ পাতিছে, সেইখিনি সময়ত একাংশই নিজৰ জন্মদিন উদযাপন কৰি আছে 5 ষ্টাৰ হোটেলত। এই যে হিন্দু মুছলমান বুলি কৈ কৈ সাম্প্ৰদায়িক বিয়বাস্প বিয়পাই ৰাজনীতি কৰি আছে একাংশ লোকে, তেওঁলোকৰ কিমানে এনেকে বান সাহায্য দিবলৈ আগবাঢ়ি আহিছে। বাতৰিত পাইছিলো বিগত 5 বছৰত 3 গৰাকী ঠিকাদাৰক প্ৰায় 11,000 কোটি টকাৰ ঠিকা দিছে এইখন চৰকাৰে। সেই ঠিকাদাৰসকলে কিবা কৰিছেনে? কিবা বৰঙণি আগবঢ়াইছেনে? জাতীয় নেতাসকল, কথাবোৰ আপোনালোকক কৈছো, চিন্তা কৰক। সংকীৰ্ণ চিন্তাৰ পৰা ওলাই আহি অসম আৰু অসমীয়াৰ কথা ভাবক। কাৰো হাতৰ মহৰাত পৰিণত নহব, কাৰো হাতৰ আঙুলিৰ ইংগিতত উঠা বহা নকৰিব। নিজস্বতা কেতিয়াবা হেৰুৱাইছে আৰু যিখিনি বাকী আছে সেয়াও সমূলঞ্চে ধ্বংস হ'ব যদিহে অনাগত সময়ত এই ধৰণৰ আচৰণবোৰ কৰে। কিয় কেতিয়াও নোহোৱা বানপানী উজনিত হবলৈ পালে তাৰ বিশ্লেষণ কৰক। কোনে নাগালেণ্ড, কোনে অৰুণাচলৰ সম্পদসমূহৰ ওপৰত চকু দি সেই সম্পদসমূহ নিজৰ হাতলৈ নিবলৈ অভিসন্ধি ৰচনা কৰাৰ বাবে কেনেকে বনাঞ্চল ধ্বংস হৈছে, কেনেকে তাৰ প্ৰাকৃতিক পৰিৱেশ ধ্বংস হৈছে আৰু তাৰ ফলত কি কি সমস্যাৰ সৃষ্টি হৈছে অসমত, এই কথাবোৰ বিশ্লেষণ কৰক। কাৰণ আমি প্ৰত্যেকেই জানো, প্ৰকৃতিৰ ওপৰত যেতিয়া নিৰ্মম নিৰ্বিচাৰ অত্যাচাৰ চলিব, তেতিয়া প্ৰকৃতিয়ে কিন্তু বেলেগ ৰূপ লয়। তাৰেই প্ৰমাণ এয়া। হাজাৰ হাজাৰ বন ধ্বংস কৰা হৈছে, পাহাৰ কাটি ধ্বংস কৰা হৈছে, উন্নয়নৰ নামত জলাশয় ধ্বংস কৰা হৈছে। গতিকে তাৰ ফলশ্ৰুতিত কি হব চিন্তা কৰক, আৰু কিয় হবলৈ পালে। কিমানজন মানুহে বিপদৰ সময়ত মাত দিছে, কিমানজনে বিপদৰ সময়ত বানাক্ৰান্ত সকলৰ কাষত থিয় দিছে, কথাবোৰ চিন্তা কৰক। যিসকলে থিয় দিছে সেইখিনি সাধাৰণ মানুহ, ডাঙৰ মানুহ কিমান শতাংশই থিয় দিছে, যাৰ বাবে আপোনালোকে ইমান দিন এইবিলাক 2 নম্বৰী কাম কাজবোৰ কৰি আছে। কিমানজন ৰাজনৈতিক নেতাই লখিমপুৰলৈ গৈছে, যোৰহাটলৈ গৈছে, চৰাইদেউলৈ গৈছে। কিয় বিধানসভাত এই বিষয়টো আলোচনা কৰিবৰ কাৰণে অখিল গগৈক সময় দিয়া নহল? কথাবোৰ নিজক সোধক। বিগত 10 বছৰত অসমৰ বান নিয়ন্ত্ৰণৰ কাৰণে কেন্দ্ৰই কিমান হাজাৰ কোটি টকা দিছে? সোধক, খবৰ লওক। কিয় ইমান দিনৰ পিছতো এই 3খন জিলালৈ এজনো কেন্দ্ৰীয় মন্ত্ৰী আহিব পৰা নাই? আৰু এতিয়া কোন গৈছে? আজমল গৈছে। কি লৈ গৈছে? প্ৰায় 1 কোটি টকাৰ সাহায্য লৈ গৈছে। আৰু শুনক, বানপানীত কোন মৰিছে? সাধাৰণ মানুহ মৰিছে। কোনে হেৰুৱাইছে? সাধাৰণ পৰিয়াল হেৰুৱাইছে। যেতিয়ালৈকে এই বানপানীত কোনো মন্ত্ৰী, বিধায়ক বা শীৰ্ষ আমলা বিষয়া বা ৰাজনৈতিক কোনো বিখ্যাত লোকৰ পৰিয়াল নমৰিব, তেতিয়ালৈকে বানপানীৰ বিষয়টো এনেকৈয়ে থাকিব। কিয় বানপানীক লৈ চিৰিয়াছ নহয় ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰ? অৰুণাচল, নাগালেণ্ডত যধে মধে নদী বান্ধ হৈ আছে, আৰু তাৰ ফল কোনে ভুগিব? অসমে ভুগিব লাগিব। এই কথাবোৰ এওঁলোকে কিয় চিন্তা নকৰে? সেয়ে কৈছো, বাদ দিয়ক। সংকীৰ্ণ চিন্তাৰ পৰা ওলাই আহি অসম আৰু অসমীয়াক ৰক্ষাৰ দায়িত্ব লওক। তেওঁলোকে আপোনালোকক ব্যৱহাৰ কৰি কেৱল ৰাজনৈতিক অংক কৰি আছে, তাত বাহিৰে বেলেগ একো কৰা নাই। শেষত আমাৰ এটাই কথা, অসমখনক অস্থিৰ কৰি নাৰাখিব। অসমৰ দুৰ্যোগৰ সময়ত কেৱল নিজৰ মানুহখিনিকে পাব। তাৰ ধৰ্ম কি, তাৰ জাত কি, তাৰ ভাষা কি, সেই কথাবোৰ চিন্তা নকৰিব, সেই কথাবোৰ গুৰুত্ব নিদিব। যিসকল বৈধ অসমীয়া, তেওঁলোকক সন্মান আৰু শ্ৰদ্ধা সহকাৰে অসমত জীয়াই থাকিবলৈ সুযোগ দিয়ক। কাৰণ আজিলৈকে অসমত যিমান বানপানী হৈছে, সেই বানপানীত মন্ত্ৰী বা বিধায়কৰ কুকুৰ এটাও মৰা নাই। কথা এইখিনিয়ে কলো। ধন্যবাদ। জয় অসম।